Hello everyone, most welcome to His Tutorial YouTube channel. This is Sojoy Dole. আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। বিষয়টো হৈছে যে একেটা গ্ৰেড ফেয়াৰ চাকৰিত আমি বাৰে বাৰে এপ্লাই কৰিব পাৰো নে নাই। আৰু একেদিন ফেসবুকত যেটো আমাৰ LPUP ফাইনাল মেৰিট লিষ্টৰ লগত জড়িত এটা স্ক্ৰিনশ্বট, যেটো স্ক্ৰিনশ্বটত সৌৰ অফ আলী নামৰ এজন ব্যক্তিৰ নাম আছে। একেতৰ নাম 2022 চনৰ 11 মে তাৰিখে প্ৰকাশ কৰা ফাইনাল মেৰিট লিষ্টটো তোমাৰ নগাঁৱৰ OBC আৰু MOBC কেটেগৰীৰ তোমাৰ সিৰিয়েল নাম্বাৰ 21ত নাম আহিছিলে। সেম যোৱা 10 সেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা তোমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ LP কিয়ত আহিছে তোমাৰ একেটা কেটেগৰীতে তোমাৰ ক্ৰমিং নাম্বাৰ 17ত একেটাৰ নাম আহিছে। অৰ্থাৎ একেটাৰ নাম 22 চনতে LP স্কুলত আহিছিলে, এইবাৰ কিন্তু LP স্কুলত আহিছে। আৰু সেই বিষয়টো বহুতৰ এটা প্ৰশ্ন, ইটস এ লিগেল অৰ নট, তাৰ ওপৰত বহুতৰ এটা ডাউট আছে। সো এই ডাউটটো মই ক্লিয়াৰ কৰি দিম। প্ৰথম বিষয়টো হৈছে যে আমি একেটা গ্ৰেড পে চাকৰিত বাৰে বাৰে কৰিব নোৱাৰো। ফৰ এক্সাম্পল হিচাপে সাপোজ বৰ্তমান মই কোনোবা এটা গ্ৰেড পে সাপোজ তোমাৰ LP স্কুলত কৰি আছে, LP স্কুলত কৰি আছো, অহা বছৰ এটা বিজ্ঞাপন খোলালে, এই বিজ্ঞাপনটো মই আবেদন কৰিব পাৰিম নে? যদিহে একেতে LP স্কুলত চাকৰি কৰি আছে, সাপোজ মই কৰি আছো, ঠিক আছে, মোৰ যদি 3 বছৰ কমপ্লিট হ'ল LP স্কুলত এজ এ এসিস্টেন্ট টিচাৰ হিচাপে কাম কৰা 3 ইয়াৰ্স কমপ্লিট হৈছে, তেতিয়ালে মই এই বিজ্ঞাপনটোত আবেদন কৰিব পাৰো, যদিহে ৰিকুইটমেন্টত মেনশন নাথাকে। ঠিক আছে, যদিহে ৰিকুইটমেন্টত মেনশন নাথাকে যে একেটা গ্ৰেড পে বা LP স্কুলত কৰি থকা টিচাৰজনে এই বিজ্ঞাপনটোত পুনৰ আবেদন কৰিব নোৱাৰিব বুলি যদি বিজ্ঞাপনৰ যিখিনি গাইডলাইন বা যিখিনি ৰুল, এই ৰুলটোত যদি মেনশন নাথাকে, তেতিয়ালে আবেদন কৰিব পাৰে, যদিহে টিচাৰজনৰ LP স্কুলত কৰা তোমাৰ 3 বছৰ সম্পূৰ্ণ হয়। অৰ্থাৎ যিকোনো গ্ৰেড চাকৰি যিমানে হোক, যে একেটা গ্ৰেড পে মানে 87 থাকে, 76 থাকে, তেনেকুৱা গ্ৰেড পে বিলাকত আপোনালোকে চাকৰিত সোমালে গম পাব যে একেটা গ্ৰেড পেৰ চাকৰি সোমোৱা 3 বছৰ হলে আপুনি পুনৰবাৰ হোম ডিস্ট্ৰিক্টৰ নিজৰ গৃহ জিলাত পাবৰ কাৰণে আবেদন কৰিবগে পাৰে, যদিহে এই বিজ্ঞাপনটোত মেনশন নাই। আৰু এটা এক্সাম্পল কৈছো, সাপোজ ৰাম নামৰ ল'ৰাজনে 2022 চনত গ্ৰেজুৱেট টিচাৰত চাকৰি পালে, ঠিক আছে, 2022 চনত গ্ৰেজুৱেট টিচাৰত চাকৰি পালে। এই বছৰ 2025তো কি ওলালেগে, তোমাৰ বিজ্ঞাপন ওলালে যে পুনৰ গ্ৰেজুৱেট টিচাৰৰ তোমাৰ টিচাৰৰ কাৰণে ফট কালি আছে, তাত আমি নাম্বাৰ দি কৰিব লাগিব বা ফৰ্ম ফিল আপ কৰিব লাগিব। যেহেতু একেটাৰ 22, 23, 24, 25 তোমাৰ কি হ'ব, কিমান হ'ল, 3 বছৰ কমপ্লিট হ'ল, তেনে ক্ষেত্ৰত একেতে আবেদন কৰিব পাৰিব, যদিহে ৰিকুইটমেন্টত মেনশন নাথাকে। ওকে, এতিয়া আইছো, গম পালে চাগে, এইটো কনসেপ্ট ক্লিয়াৰ নাও। এতিয়া সৌৰ অফ আলী নামৰ ব্যক্তিজনে 2022 চনৰ 11 মে তাৰিখে দিয়া যিটো ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফাইনেল মেৰিট লিষ্ট আছিলে, একেটাৰ নাম নগাঁৱতো আহিছে। আকৌ পুনৰ আমি দেখিছো যে যোৱা দুদিনৰ আগত দিয়া আমাৰ LPUPৰ মেৰিট লিষ্টৰ একেটাতে LPতে, তেতিয়া LPতে আহিছিলে, এইবাৰো LPতে আহিছে, পুনৰ একেটাৰ নাম আহিছে। তেনে ক্ষেত্ৰত একেটাৰটো ইলিগেল হয়, একেটাৰ পৰা একশন ল'ব পৰা যায়। কেতিয়া ল'ব কিন্তু কথাখিনি শুনিল, যিহেতু আমাৰ 13 নম্বৰ এই আমাৰ ৰুলত যিটো LPৰ তোমাৰ বিজ্ঞাপন আছিলে, সেই 13 নম্বৰ ৰুলটোত লিখা আছিলে যে LP স্কুলত যিসকলে অলৰেডি চাকৰি কৰি আছে একেদকলে এপ্লাই কৰিব নোৱাৰে বুলি অলৰেডি সেই গাইডলাইনত লিখা আছে। সো একেটাৰ ওপৰত একশন ল'ব পাৰে, কিন্তু এটা অপশন, একেতে হয়তো 2022 চনত ফাইনেল মেৰিট লিষ্টত নাম আহিছে, কিন্তু একেত চাকৰিটো জইন কৰিছে নে নাই এইখিনিও আমি জানি ল'ব লাগিব। হয়তো একেতে হোম ডিস্ট্ৰিক্টত পোৱা নাই বা আউটত পোৱাৰ কাৰণে হয়তো চাকৰিটো
জইন কৰিছে নে নাই এইটোতো কোনেও ক'ব নোৱাৰে যদিহে সেই মানুহজন জইন কৰিছে যদি কোনোবাৰ মানে কোনোবাই যদি চিনি পাই যে মানুহজন চাকৰি কৰি আছে বা একেতে অলৰেডি এলপি স্কুলত জব কৰি আছে এনে জব কৰাৰ পাছতো যদি এই বিজ্ঞাপনটোত নাম ভৰাইছে বা ফৰ্ম ফিলআপ কৰি পেলাই নিজৰ নাম মেৰিট লিষ্টত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে তেতিয়াহ'লে সেই কামটো সম্পূৰ্ণৰূপে ইলিগেল হয় আৰু তাৰ লগতে ৰেসপন্সিবল আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনো হয় নিশ্চিতভাৱে যদি একেতে চাকৰি কৰি আছে আৰু চাকৰি কৰি থকা মানুহৰ এপ্লাই কৰোতে এনঅ'চি দিব লাগে এনঅ'চি দিয়াৰ পাছত যদি একেদকলে গোটেইখিনি ভেৰিফিকেশ্যনতো সেইখিনি চাইছে তেতিয়াহ'লে এইটো ডিৰেসপন্সিবল হয় কাৰণ একেদকলে গাইডলাইনত লিখা আছে যে অলৰেডি চাকৰি এলপি স্কুলত চাকৰি কৰি থকা মানুহজনে তোমাৰ এলপি স্কুলতে এপ্লাই কৰিব নোৱাৰে অলৰেডি আপাৰ প্ৰাইমেৰী অৰ্থাৎ এমই স্কুলত টিচাৰ কৰি থকা ব্যক্তিজনে পুনৰ আবেদন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত যদি আবেদন কৰে এনঅ'চি দি পেলাই আৰু ভেৰিফিকেশ্যন যদি ভালকে কৰা নাই বা ভেৰিফিকেশ্যন যদি উপৰে উপৰে চাইছে তেতিয়াহ'লে ৰেসপন্সিবল সম্পূৰ্ণ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পালৰ পৰা এই কেণ্ডিডেটজনে অলৰেডি ইলিগেল বুলি জনাৰ পিছতো যদি একেটা হেলাও কৰিছে এইটো ৰেসপন্সিবল অফিচৰ পালৰ পৰা হয় আৰু যদি একেতে এনঅ'চি নিদিয়া ইলিগেল ভাবে আবেদন কৰিছে তেতিয়াহ'লে একেটাৰ ওপৰত সম্পূৰ্ণৰূপে একশন ল'ব পাৰে সো দুটা অপচন একেত চাকৰিত জইন কৰিলে নে নাই এইটো জানি ল'ব লাগিব প্ৰথম কথাটো তাৰ পিছত একেত যদি চাকৰি জইন কৰি পেলাই যদি এনঅ'চি দি মেলি এপ্লাই কৰিছে বা এনঅ'চি নিদিয়াকৈ এপ্লাই কৰিছে তেতিয়াহ'লে অফিচক যদি টুপি পিন্ধাইছে তেতিয়াহ'লে একেটাৰ ওপৰত সম্পূৰ্ণৰূপে পানিশমেণ্ট ল'ব পাৰে সো মই আমৰণি কৰিব বিচাৰিছো এতিয়া অকমান চমুকে ৰিপিট কৰি দিছোগে মেইন বিষয়বস্তুখিনি যে একেটা গ্ৰেড পে আমি বাৰে বাৰে এপ্লাই কৰিব পাৰিম যদি আমাৰ সাৰ্ভিস 10 to 3 years কমপ্লিট হয় তেতিয়া আমি আবেদন কৰিব পাৰিম যদি ৰিকুইৰমেন্টত লিখা নাথাকে যে অলৰেডি এই জবত কৰি থকা মানুহে আবেদন কৰিব নোৱাৰে বুলি যদি লিখা থাকে তেতিয়া এপ্লাই কৰিব নোৱাৰো যদি লিখা নাথাকে আৰু যদি আমি 3 years কমপ্লিট কৰো তেতিয়ালে এপ্লাই কৰিব পাৰো এলপি স্কুলতে আমি পুনৰ এপ্লাই কৰিব পাৰো যে কোনোবা এটা সাউথ চালমাৰাত কৰি আছে 3 বছৰ কমপ্লিট হ'ল তাৰ পিছত নতুনকৈ এলপি বিজ্ঞাপন ওলালে যদি বিজ্ঞাপনত লিখা নাথাকে তেতিয়া আবেদন কৰিবগে পাৰে আৰু সুৰ অফ আলিৰ বিষয়ে মই এইটো কলো অসাকে ই সুৰে হয় নামটোৱে সুৰ আলি এই আলি চালি বিলাক কেতিয়াবা বহুত বেছিকে গণ্ডগোল লগাই থাকে সো সেইবিলাকৰ ওপৰত আমি চকু ৰাখিব লাগে ঠিক আছে আৰু এই কথাটো ওবিসি কেনেকৈ হ'ল বুলি কৈছে কিছুমান ওবিসি হয় কিছুমান ইউআৰ হয় সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও